বড়োভূমিত ইউপিপিএলৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ মানৱ বিধানসভা সমষ্টিত ইউপিপিএলৰ উদ্যোগত কাৰ ৰেলী ইউপিপিএল প্ৰাৰ্থী যোগশ্ৰাং ব্ৰহ্মৰ নেতৃত্বত ব্যাপক নিৰ্বাচনী প্ৰচাৰ কাৰ ৰেলীত অংশ লৈ নিশ্চিত বিজয়ৰ দাবী কৰিলে ইউপিপিএল প্ৰাৰ্থী যোগশ্ৰাং ব্ৰহ্মই মানৱ বিধানসভা সমষ্টিৰ অযোগ্য সন্তান সকলোৰে পৰিচিত যোগশ্ৰাং ব্ৰহ্ম ডাঙৰীয়া আমি ইউপিপিএল দলৰ পৰা কাৰ ৰেলী ওলাইছো আমাৰ যি ৰাইজৰ সঁহাৰি ৰাইজৰ যি স্বতঃস্ফূৰ্ত আমাৰ সহযোগিতা আগবঢ়াইছে আমি এতিয়া ক'ব পাৰো যে আমাৰ যোগশ্ৰাং ব্ৰহ্ম ডাঙৰীয়া জয় নিশ্চিত গতিকে আপোনালোকে কেৱল আশীৰ্বাদ কৰিব আমাৰ সকলোৰে আমাৰ মানৱ বিধানসভা সমষ্টিৰ ৰাইজৰ যি আশীৰ্বাদ আমি আমাৰ বিশ্বাস আস্থা আমাৰ আছে গতিকে আমি এতিয়া ক'ব পাৰো যোগশ্ৰাং ব্ৰহ্ম ডাঙৰীয়াৰ জয় নিশ্চিত টংলা সমষ্টিত ইউপিপিএল প্ৰাৰ্থী জয়ন্ত ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ তুংগত টংলা সমষ্টিৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী প্ৰচাৰ চলাই নেতাগৰাকীয়ে দাবী কৰে কিমান ভোটত মই আগবাঢ়ি যাম বুলি ক'লে মই এই মুহূৰ্তে সেই কথাটো ক'ব খোজা নাই বিজয় নিশ্চিত প্ৰথম কথা হৈছে যোৱা 5টা বছৰৰ আগতে বিটিআৰত আমি বিটিআৰবাসী হিচাপে বিভিন্ন ধৰণৰ ইয়াত ঘটনাবিলাক হৈছিল আপোনালোক সকলোৱে জানে গোষ্ঠী সংঘৰ্ষ ভাষাক লৈ সংঘৰ্ষ ধৰ্মক লৈ সংঘৰ্ষ এনেকুৱা ধৰণৰ সংঘৰ্ষবিলাক হৈছিল য'ত আমি বিটিআৰবাসীয়ে খুব কষ্ট পাইছিলোঁ আমি কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই 2020 চনত যেতিয়া বিটিআৰ চুক্তি স্বাক্ষৰ কৰি বিটিআৰৰ প্ৰমুখ হ'ল তেতিয়াৰ পৰা কিন্তু যোৱা 5টা বছৰ কোনো ধৰণৰ সংঘৰ্ষ হোৱা নাই বিটিআৰত এনডিএৰ ভোট নহয় বিটিআৰত প্ৰমোদ বড়োৰ নেতৃত্বত বিগত 5 বছৰত অঞ্চলটোত শান্তি সম্প্ৰতি জোৱাৰৰ পৰিৱৰ্তে অশান্ত হোৱা নাছিল বুলি মন্তব্য কৰি হাগ্ৰামা চৰকাৰক এক প্ৰকাৰে কঠোৰ সমালোচনা কৰিলে জয়ন্ত ৰাভাই এনডিএ শব্দটো বিটিআৰৰ কাৰণে বিশেষ প্ৰযোজ্য নহয় বিটিআৰৰ ৰাজনীতিটো অকণমান বেলেগ ধৰণৰ ইয়াত বহু সংগ্ৰামৰ বিনিময়ত বিটিআৰখন গঠন হৈছে ইয়াত ওপৰতে কোনোবাই ৰঙা দলিচা পাৰি দিয়া এখন সমাজ নহয় এখন এই সমাজখন গঢ় দিবৰ কাৰণে আমি বহু ধৰণে সংগ্ৰাম কৰিবলগীয়া হৈছে বহু সংগ্ৰামৰ বিনিময়ত তেজৰ বিনিময়ত বিটিআৰখন সৃষ্টি হৈছে ক'ৰবাৰ এটা দলক ৰঙা দলিচা পাৰি দি পেলাই ইয়াত আমাৰ জনসাধাৰণে আঁকোৱালি নলয় গতিকে এনডিএ শব্দটো আমাৰ কাৰণে বিশেষ গুৰুত্ব নাপায় ইয়াত ৰিজনেল দলবিলাকৰ প্ৰাধান্য বেছি আনহাতে বিটিচিত ইউপিপিএলৰ জয় নিশ্চিত বুলি দাবী একাংশ ভোটাৰৰ বিপিএফ দলে বিজেপি দলৰ বুকুচাত উঠি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে একাংশ ভোটাৰৰ মতে চিডলি চিৰাং সমষ্টিয়ে নহয় বিটিচিৰ 15টা সমষ্টিতে জয়লাভ কৰিব ইউপিপিএলৰ প্ৰাৰ্থীয়ে অকল চিডলি চিৰাং বুলি নহয় আমাৰ বিটিচিত যি 15টা বিধানসভা সমষ্টি আছে 15টা বিধানসভা সমষ্টিতে ইউপিপিএল দলে ভাল এটা ফলাফল কৰিব প্ৰচাৰটো একদম তুংগত আমাৰ প্ৰচাৰত কোনো কমি ৰোৱা নাই ইতিমধ্যে আমাৰ 15টা সমষ্টিৰ লগতে বিটিচিৰ বাহিৰতো আমাৰ 4টা সমষ্টি আছে কিন্তু বিটিচিৰ ভিতৰত 15টাত একদম কোনো আমাৰ বাকী ৰোৱা নাই প্ৰচাৰক লৈ কিন্তু এনেকুৱা বহুত ডাঙৰ প্ৰচাৰ আমি সভা পতা নাই এবাৰ আমি যেহেতু গ্ৰাছৰুটত বেছিকৈ সোমাইছোঁ প্ৰতিটো চুবুৰীত যাবলৈ প্ৰতিজন ভোটাৰৰ ৰাইজত ওচৰত যাবলৈ আমি চেষ্টা কৰিছোঁ ইতিমধ্যে যোৱা হৈছে আমাৰ দলীয় সৰ্বস্তৰৰ যিবিলাক কমিটি আছে এই কমিটিয়ে প্ৰতিটো প্ৰান্তৰ প্ৰতিটো ভোটাৰ ৰাইজৰ চোতাললৈকে আমি যাবলৈ সক্ষম হৈছোঁ এনেদৰে ইখনৰ পিছত সিখন সৰু বৰ জনসভাৰ ৰেলীৰে ইউপিপিএলৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে চলাইছে নিৰ্বাচনী ব্যাপক প্ৰচাৰ ব্যুৰো ৰিপৰ্ট আসাম টক্স